নমস্কাৰ, মই ধৰিত্ৰী লোহাৰ। আপোনালোকৰ খবৰ ভালনে? কমেণ্টত জনাব। মই বাৰু ভালে আছোঁ। যোৱা কেইদিনমান আগতে মই এটা ৰিলছত তাত মই লিখিছিলোঁ, আপোনালোকে যদি মোৰ বিষয়ে কিবা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক প্ৰশ্ন কৰিব আৰু সেই প্ৰশ্নৰ মই আপোনালোকক এনচাৰ দিম বুলি। আৰু সেই ৰিলছটোত বহুজন বন্ধুৱে মোক প্ৰশ্ন কৰিছিলে, বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে মোক সুধিছিলে আৰু মই সময় পোৱা নাছিলোঁ। গতিকে আজি সময় উলিয়াই ভাবিলোঁ আপোনালোকৰ প্ৰশ্নবোৰৰ মই কিছু এনচাৰ দিবলৈ চেষ্টা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে, মোৰ নামটো কি? বহুজনে মোক সোধে, কমেণ্ট কৰিও সোধে, কিছুমানে আকৌ মোক ডাইৰেক্ট কমেণ্ট কৰিও সোধে, তোমাৰ নাম কি বা আপোনাৰ নামটো জানিব পাৰিমনে বা আপোনাৰ নামটো কি? হয়, মোৰ নামটো বাৰু মই প্ৰফাইলত দি থোৱা আছে, তথাপিও মোক কিছুমানে প্ৰশ্ন কৰে, তাৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ। মোৰ নামটো হ'ল নমস্কাৰ, মোৰ নাম শ্ৰী ধৰিত্ৰী লোহাৰ আৰু মই এগৰাকী আদিবাসী ছোৱালী। তাৰ দ্বিতীয় প্ৰশ্নটো হৈছে, মোৰ ঘৰ ক'ত আৰু মই ক'ত থাকোঁ? হয়, মোৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আৰু মই বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। বহুতে সোধে, তুমি কি কৰানো? কিবা চাকৰি, কিবা জব কৰা নেকি? হয়, মই প্ৰাইভেট ছেক্টৰত কৰোঁ আৰু কোম্পানী এটাত মই কাম কৰোঁ। যিটো কোম্পানী মোৰ নিজৰে হয় আৰু কোম্পানীটোৰ নাম হৈছে আদিবাসী মেটিজয় প্ৰাইভেট লিমিটেড। এই কোম্পানীটোৰ মই বৰ্ড ডাইৰেক্টৰ এজ এ ফাউণ্ডাৰ ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ। লগতে মই পঢ়ি আছোঁ, MSW কৰি আছোঁ। আৰু তাৰ পিছৰ প্ৰশ্নটো হৈছে, তোমালোকৰ ঘৰত কোন কোন আছে? হয়, আমাৰ ঘৰত মা আছে, বা এজনী আছে, মই আছোঁ, লগতে ভাইটি এজন আছে। আৰু বহুতে মোক কমেণ্ট কৰি সোধে আৰু DM কৰিও সোধে যে আপোনাৰ বয়ফ্ৰেণ্ড আছে নেকি বা আপুনি বিয়া হ'ল নেকি, আপোনাৰ BF আছে নেকি? এই ধৰণৰ প্ৰশ্ন কিছুমানে সোধে। এইটো বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই বিষয়টো যিহেতু পাৰ্চনেল হয়, গতিকে মই ৰাজহুৱাভাৱে জনাব নিবিচাৰোঁ আৰু জনাম এদিন নিশ্চয়কৈ। গতিকে আপোনালোকে মোৰ ৰিলছ ভিডিঅ'বোৰ চাই থাকিব, তেতিয়া নিশ্চয় আপোনালোকে গম পাব আৰু দেখা পাব। এই ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে বহুজনে মোক সুধিছিলে আৰু জানিব বিচাৰিছিলে, গতিকে আপোনালোকক আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি জনাই দিলোঁ। নিশ্চয় আপোনালোকে এতিয়া গম পাব। আৰু আপোনালোকে মোক ইমানখিনি মৰম ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ এণ্ড থেংক ইউ। আৰু আশা থাকিল আপোনালোকে সদায় মোৰ ভিডিঅ'বোৰ চাই গৈ থাকিব, মৰম দিব, আশীৰ্বাদ কৰিব, লগতে আগুৱাই যোৱাত ছাপোৰ্ট কৰিব বুলি মোৰ আশা থাকিল। ধন্যবাদ।